যোগাসন ক্ৰীড়া সন্থা অসমৰ উদ্যোগত আৰু চিৰাং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত চিৰাং জিলাৰ বিজনীত অহা 4, 5 আৰু 6 অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যিক ভিত্তিত যোগাসন প্ৰতিযোগিতা। চিৰাঙৰ বিজনীৰ শংকৰদেৱ শিশু উদ্যানৰ জিৰণি চৰাত দেওবাৰে অনুষ্ঠিত যোগাসন ক্ৰীড়া সন্থা অসমৰ এখন সংবাদমেলত সন্থাৰ সভাপতি ডক্টৰ হীৰেন চৰকাৰে এই তথ্য প্ৰকাশ কৰে। এই যোগাসন প্ৰতিযোগিতাত অসমৰ 23খনকৈ জিলাৰ পৰা অংশগ্ৰহণ কৰিব। তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, ধেমাজি, লখিমপুৰ বহুত আছে আৰু যোগাসন ক্ৰীড়াত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পোৱা ল'ৰা ছোৱালী বহুত আছে আৰু এইফালে এই বিষয়টোখন আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। এই বছৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ ৫ম আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আমি বিজনীত আমাৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ পৃষ্ঠপোষক শ্ৰদ্ধাৰ অজয় কুমাৰ ৰয় মহোদয় প্ৰমুখ্যে আমাৰ বিজনী জিলা চিৰাং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যসমূহ বিষয়ববীয়াৰ উদ্যোগত বিজনী ৰাইজৰ সহযোগত আমি এইবাৰ নৱেম্বৰ মাহৰ অক্টোবৰ মাহৰ 4, 5, 6 অক্টোবৰ 2024 আমি অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু এই প্ৰতিযোগিতাৰ পৰাই আমাৰ চিনিয়ৰ যিখন প্ৰতিযোগিতা ইতিমধ্যে নৱেম্বৰ ফেব্ৰুৱাৰী কেৰেলাত অনুষ্ঠিত হ'ব। তাৰ কাৰণে ৰাজ্যিক দল নিৰ্বাচন কৰা হ'ব। চাব জুনিয়ৰ প্ৰতিযোগিতাখন বাংগালোৰত অনুষ্ঠিত হ'ব ডিচেম্বৰত আৰু জুনিয়ৰ প্ৰতিযোগিতাখন আমাৰ উৰিষ্যাত অনুষ্ঠিত হ'ব জানুৱাৰী মাহত। তাৰ কাৰণে আমি অসম দল নিৰ্বাচিত কৰিম আৰু সেই উদ্দেশ্যে আমি 6টা শাখাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম আৰু এই প্ৰতিযোগিতাত আমি সকলোৰে সহায় সহযোগিতা তথা আপোনালোক প্ৰেছৰ সাংবাদিক বন্ধুসকল সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। বৰ্তমানলৈকে আমাৰ 23খন জিলাৰ পৰা প্ৰতিযোগী অংশগ্ৰহণ কৰিব। ইয়াত 400ৰ ওপৰত আমাৰ প্ৰতিযোগী থাকিব। আমাৰ প্ৰথম গ্ৰুপটো হ'ব বিল' 10 আৰু বিল' 9। ছোৱালী শাখাত আমাৰ বিল' 9 0ৰ পৰা 9 বছৰ আৰু ল'ৰাৰ 0ৰ পৰা 10 বছৰৰ প্ৰথম গ্ৰুপ হ'ব। এইটো আমাৰ কিডছ গ্ৰুপ হ'ব। তাৰপিছত আমাৰ চাব জুনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 14, জুনিয়ৰ গ্ৰুপ হ'ব আণ্ডাৰ 17 আৰু চিনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 29। এটা গ্ৰুপ হ'ব ছুপাৰ চিনিয়ৰ এবভ 29 আৰু আন এটা গ্ৰুপ আছে আমাৰ ভেটাৰান গ্ৰুপ হ'ব এবভ 44 হ'ব। আমি 6টা গ্ৰুপ মহিলা উভয়ত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমাৰ প্ৰতিযোগিতাৰ সমূহ হ'ব পৰম্পৰাগত যোগাসন ক্ৰীড়া প্ৰতিযোগিতা, ট্ৰেডিশ্যনেল, আৰ্টিষ্টিক ছিংগল, আৰ্টিষ্টিক গ্ৰুপ, আৰ্টিষ্টিক পেয়াৰ, ৰিদমিক ছিংগল আৰু ৰিদমিক পেয়াৰ। এইকেইটা শাখাত আমাৰ প্ৰতিযোগিতা হ'ব আৰু প্ৰতিযোগিতা সম্পূৰ্ণ ডিজিটেল মাধ্যমত হ'ব। আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ 3 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডৰ ভিতৰত আমাৰ ৰিজাল্টসমূহ পাব। অনলাইনযোগে আমাৰ মাৰ্কিং ব্যৱস্থা কৰা হয়। প্ৰতিযোগিতা শেষ হোৱাৰ 5 ছেকেণ্ডৰ ভিতৰত আমাৰ ৰিজাল্টসমূহ ওলাই যায় আৰু আমি প্ৰতিযোগিতাখন সম্পূৰ্ণ নিকা ফেয়াৰ জাজমেণ্ট দিবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু আমাৰ এই প্ৰতিযোগিতাখন লগত আমি সংগতি ৰাখি আমি প্ৰতি বছৰে আমি 5টাকৈ আমি বঁটা আমি প্ৰদান কৰোঁ। যুৱ ৰত্ন বঁটা, যুৱ শিৰোমণি, যুৱ সাধনা, যুৱ সমন্বয় আৰু যুৱশ্ৰী, এই 5টা বঁটা আমি এই প্ৰতিযোগিতাতে ভাৰতবৰ্ষৰ যোগাসন ক্ৰীড়া আৰু যোগাসন ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱা কাম কৰি থকা ব্যক্তিসকলক আমি সন্মান যাচোঁ। এই 5টা বঁটা আমি ইয়াতে কৰিম আৰু এই প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ হ'ল আমি 4টামান বঁটা থাকে। সেই যুৱ সম্ৰাট আমাৰ চিনিয়ৰ ল'ৰাসকলৰ চিনিয়ৰ গ্ৰুপৰ ফাৰ্ষ্ট গ্ৰুপৰ পতা হয় যুৱ সম্ৰাজ্ঞী আৰু যুৱ কুমাৰী আমি আণ্ডাৰ 17ৰ যিকেইটা গ্ৰুপ হয় সেই গ্ৰুপৰ বেছকেইটাৰ ভিতৰত আমি পাম। এই 4টা আমাৰ মুখ্য আকৰ্ষণ থাকে। তাত নগদ ধন আৰু মানদণ্ডৰ প্ৰফিট থাকে।
এইখিনি আমাৰ প্ৰতিযোগিতাৰ অংশগ্ৰহণ ক'ব লগা আমি আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক সুধিব পাৰে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ 6 অক্টোবৰ শুক্ৰবাৰে আমি শুক্ৰবাৰে গধূলি শিবিৰ মুকলি হ'ব আৰু শিবিৰ মুকলিৰ লগে লগে আমি গধূলিয়ে আমি প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰিম আৰু পিছদিনা ৰাতিপুৱাৰ আমাৰ 25খন জিলা হ'ব 25খন জিলা পতাকা উত্তোলন হ'ব অসমৰ পতাকা উত্তোলন হ'ব তাৰ লগে লগে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম 6 তাৰিখ সন্ধিয়া আমি ক্লজিং চেৰিমনি পাতিম সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণি অনুষ্ঠান আৰু 5-6 দিন প্ৰতিযোগিতা চলি থাকিব ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ 2020 চনত ভাৰত চৰকাৰৰ ফালৰ পৰা যোগাসনটো স্পৰ্টছ হিচাপে ঘোষণা কৰিলে যোগাসন ইতিমধ্যে খেলো ইণ্ডিয়া নেশ্যনেল গেমছত যোগাসনে ঠাই পাইছে আৰু এই প্ৰতিযোগিতাত খেলো ইণ্ডিয়া আমাৰ নেশ্যনেল গেমছত যিসকলে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যিসকলে মেডেল পাব তেওঁলোকে স্কলাৰশ্বিপ পাবৰ কাৰণে জলপানী পাবৰ কাৰণে যোগ্যতা অৰ্জন কৰিব ইফালে এই সংবাদমেলতে বিজনী বিধায়ক অজয় কুমাৰ ৰায়ক যোগাসন ক্ৰীড়া সন্থাৰ অসমৰ তৰফৰ পৰা 2024 বৰ্ষৰ যোগ সমন্বয় বঁটা প্ৰদান কৰা হয় নিউজ টেক্স বিজনী 24 গোপাল বৈশ্যদেৱ মই কাৰণ জনাব বিচাৰিছোঁ আৰু এই জাতিৰে সম্বৰ্ধনা জনাবলৈ